সকল মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছোঁ। ইয়াত দেখিব পাৰিছে চিৰি তলত আমি ফুলৰ ডালাই দি আছোঁ। আমাৰ ল'ৰাকেইটাই ডালাই কাটি আছে। আৰু অলপ পানী লাগিব দেই, পানী অলপ দি ল, অলপ লাইনটো কাটি ল, তাৰপিছত দিবি। লাইনটো অলপ কাটি ল, যা এক ৰাউণ্ড ঘূৰাই ল, তাৰপিছত পানী অলপ দি ল'বি। এয়া আমাৰ দুটা ল'ৰা ডালাইটো মিলাই আছে, আৰু এইটো ডালাই দিয়াৰ পিছত কাম মানে শেষ হৈ যাব। আৰু বাকী এইবিলাক চব হৈ গ'ল। আৰু ওপৰৰ যিটো চাৰ্টটো বাকী আছিলে সেইটো হৈ গৈছে। এইটো চব প্লাষ্টাৰ মাৰি ক্লিয়াৰ হৈ গ'ল। আৰু আমাৰ এইটো চিৰি তলত দেখিব পাৰিছে, এইটো এটা মানে বাথৰুম, সৰু বাথৰুম এটা, পেচাব কৰিবৰ কাৰণে কোমোড এটা বঢ়াই দিয়া হৈছে। এইটো কোমোডটো, আৰু এইটো ৱালটো আমি 3 ইঞ্চি ৱাল গাঁথনি কৰি দিলোঁ। গাঁথনি কৰি প্লাষ্টাৰ মাৰিছোঁ। এতিয়া বৰ্তমান দৰ্জাটো বহাই দিলে হৈ গ'ল। এইটোকে দৰ্জাটো আছে, আৰু ইয়াত খিৰিকী এটা দিয়া হৈছে সৰু, পোহৰটো আহিবৰ কাৰণে। আৰু ইয়াত যিটো কোমোডৰ বাক্সটো ইয়াত বহোৱা হ'ব, সেইটো পিছত হ'ব এইখিনি কাম। আৰু আমাৰ এই গেৰেজৰ কামটো বাকী আছে, এই ৱালটো বাকী আছে। এই ৱালটো, সেই ৱাল ঘৰটো ভঙাৰ পিছতহে এইটো হ'ব। এতিয়া মানে আহিবলৈ ৰাস্তা নাই, আৰু এই ইটাটো ভঙাৰ পিছত মানে ইয়াত চলিং পাৰিম এইটো ইটা দি। সেইটো কাৰণে এইটো পিছত হ'ব। এতিয়া আমাৰ ঘৰৰ মালিকে মানে ইয়াৰ পৰা এইটো ৰুমত সোমাই ল'ব আগতে, টাইলছ মেচ লগাই এইটো ৰুমত সোমাই, তাৰপিছত সেইকেইটা ভাঙিব। আৰু এইটো অলপ ওখ কৰি দিলোঁ। এইটো দেখিছে নতুনকৈ প্লাষ্টাৰ মাৰিছোঁ, গাঁথনি কৰি এইটো ওখ কৰি দিছোঁ। এইটো ফল চিলিংটো অলপ হাইটত লাগিব। আৰু বাকী এইবিলাক যে আছে, এইবিলাক AC বোৰ্ড লগাব। দেখিছে পূৰা বাটাম মাৰি থোৱা আছে। আৰু এইটো দেখিছেনে হাইট কৰি দিছোঁ অলপ গাঁথনি কৰি, সেইটো কাৰণে এইটো হাইটটো। ইফালে প্লাষ্টাৰ মাৰিব নালাগে, সিফালে প্লাষ্টাৰ মাৰিব লাগে দিব, কাৰণ ইফালে ফল চিলিং লাগিব। এইটো ড্ৰয়িং ৰুম, এইটোত ফল চিলিং লগাব। এইটো ৰুমটো বহুত ডাঙৰ আছে, আৰু এইটো AC বোৰ্ড লাগিব, সেইটো কাৰণে এইটো কাঠৰ মাৰি থৈছে। আৰু এইটো দেখিছে বাথৰুমটো, এইটো আমি প্লাষ্টাৰ মাৰি থৈছোঁ, অকল টাইলছ লগাব। আৰু এইটো ৰুমটো টাইলছ লগাই ইয়াত মানে মালিকে সোমাই ল'ব, তাৰপিছত বাকীখিনি কাম কৰিব। এইফালে চব হৈ গ'ল। এইটো আমাৰ বাহিৰত ওলাব কাৰণে এটা চিৰি, এই কাপোৰ চাপোৰ মেলিবলৈ গৈ পেলাই ইফালে, সেইটো কাৰণে এটা চিৰি। বাকী অলমষ্ট চব কাম হৈ গৈছে। এতিয়া খালি পুটিং কাটিব লাগে আৰু টাইলছ লগাব লাগে। দেখিছে এইবিলাক এইটো ৰুমতো দিয়া হৈ গ'ল, এইটো বাথৰুমতো হৈ গৈছে। চিলিঙৰ কাম চলি আছে। আৰু আমাৰ এইখিনি অলপ মানে টাইলছ নলগাই, সেইটো কাৰণে এইটো অলপ প্লাষ্টাৰ মাৰি দিছোঁ। বাকীখিনি কাটি ৰাখি দিছোঁ, কাৰণ এইফালে টাইলছ লগাব ফুলৰ লগত, সেইটো কাৰণে মাৰি দিছে। আৰু এতিয়া বলক ওপৰলৈ যাওঁ, ওপৰত দেখুৱাওঁগৈ ওপৰত কি কি কাম হৈছে। এইটো দেখিছেনে, এইটো আমাৰ চিৰি ৰুম। সেইটো কাৰণে এতিয়া কি কৰিব, চিৰি ৰুমটো এইটো কাৰণে এক চাৰ্ট ঢালি দিছোঁ। এইটো ওপৰত চাৰ্টখন ঢালি দিছোঁ। এইটো ওপৰত চিনটেক্স থাকিব, আৰু পোহৰটো আহিবলৈ খিৰিকী এটা ইয়াত দিয়া হৈছে, আৰু এইটো কাঠৰ দিয়া হৈছে দুটা খিৰিকী। আৰু এই পাৰ্টটো কাম এতিয়ালৈকে হোৱা নাই, এইটো মই ক'লোঁ নহয়, এই ফ্ৰণ্টৰ এই ঘৰটো ভঙাৰ পিছত হ'ব। এইটো যে দেখিছে, এইটো ঘৰ ভঙাৰ পিছত হ'ব। এইখিনি কাম বাকী আছে, এইখিনি কাম পিছত কৰিম। এইটো ইটাটো ফচাই থৈছে, এটা মানে এটা বাথৰুম বনিব এইটো, আৰু এটা ৰুম বনিব এইটো। বাকী ইফালে হৈ গ'ল এইটো প্লাষ্টাৰ, আৰু আমাৰ তলত ইফালে হৈ গৈছে ছাইড দি। চব কাম হৈ গৈছে মানে। আৰু টিনৰ ওপৰতো এয়া দেখিব পাৰিছে, টিনৰ ওপৰতো হৈ গ'লগৈ। এইটো ছাইড গাটাৰটো যিটো দেখিছে, এইটো হৈ গৈছে। তো ভিডিঅ'টো চাই যদি ভাল পায়, লাইক ছাবস্ক্ৰাইব কৰিব। মই বহুত দিনলৈ ভিডিঅ' দিয়া নাই, সেইটো কাৰণে আজি বোলো এইটো ছাইডৰ পৰা যামগৈ। সেইটো কাৰণে আজি ভিডিঅ'টো বোলো এটা বনাই ইউটিউবত দি দিওঁ। বহুত দিনলৈ মই ভিডিঅ' দিয়া নাই বাৰু। আৰু কি কৈছ, হৈছেনে? ডালাৰটো বনাওঁ, পটাপট দি দিওঁ। এইখিনি কামেই বাকী আছে।
আৰু এই চিৰিটো এইটো টাইলছে লগাই না মাৰ্বলে লগায় মুঠতে এইটো গ্ৰেনাইট লগালে বেছি ভাল হয় চিৰিটো আৰু 3টা চেম্বাৰত বনাইছে চিৰিটো নহ'লে কি হয় চিৰিটো বহুত হাইট হৈ যায় এইটো এটা প্ৰথম তাৰপিছত এইটো 2 নম্বৰ আৰু সেইটো এটা 3টা বাহিৰত যাওঁ ঘৰৰ ফ্ৰণ্টত এইটো দেখিছে ফ্ৰণ্টৰ লুকটো এইটো হয় এতিয়া হোৱা নাই কাম আদৰা বাকী আছে ঘৰটো ভাঙিলেহে ফ্ৰণ্টৰ লুকটো ওলাব আৰু এইফালে আৰু এইটো বেলি কাৰণে এইটো চাইড নোলায় কেমেৰাত আৰু এইটো কিচেন হয় মানে এইটো বস্তুটো আৰু এইটো অলপ গিটি লগাই দিছোঁ মানে ডিজাইন এটা কৰি দিছোঁ খালি দেখা যাবৰ কাৰণে তো এইখিনি আজিলে